নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? নিশ্চয় সকলোৱে ভালে আছে। এটা ভাল খবৰ লৈ আহিছোঁ। CM ছাৰে যোৱাকালিয়ে এটা গুড নিউজ আমাৰ দৰে আমাৰ অসমৰ ল'ৰা ছোৱালী যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ। ভাল খবৰটো কি যে এইবাৰ 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব। তো ফ্ৰেণ্ডসকল, CM ছাৰে ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি ডিটেইলছ জনাই দিছে। তো আপোনালোকক ভিডিঅ'টো দেখাম। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। যোৱাকালি এটা প্ৰগ্ৰাম কৰিছিল CM ছাৰে। এই প্ৰগ্ৰামত কৈছিল যে এইবাৰ 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব। 5 বছৰ যিটো আছিলে CM ছাৰে 5 বছৰৰ ভিতৰত 1 লাখ অৰ্থাৎ 2021 পৰা 2026 লৈকে 1 লাখ যুৱক যুৱতী দিব বুলি কথা কৈছিলে, কিন্তু 1,64,000 জনক চৰকাৰী চাকৰি দিছে এইবাৰ। অৰ্থাৎ যদি এইবাৰ বিজেপি চৰকাৰ আহে তেতিয়াহ'লে 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। CM ছাৰে কি কৈছে ভিডিঅ'টো 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। মোক কোনোবাই বিশ্বাস কৰিছিল, কোনোবাই বিশ্বাস কৰা নাছিল। কাৰণ 1 লাখ চৰকাৰী চাকৰি দিয়া সাধাৰণ কথা নাছিলে, কিন্তু 1 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি আছিলে। আৰু যোৱা 5 বছৰত আমি চৰকাৰী চাকৰি দিলো 1,65,000। প্ৰতিশ্ৰুতি আছিল 1 লাখ, চাকৰি দিলো 1,65,000। আজি মই পুনৰ এবাৰ প্ৰতিশ্ৰুতি দি থৈ যাব বিচাৰিছো, এইবাৰ আমাৰ চৰকাৰ হলে 1 লাখ নহয়, এইবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। কিন্তু আজি মই ইয়াতে থিয় হৈ কৈছো, বিজেপিৰ চৰকাৰ আহিব, টকা পইচা 1 টকাও ঘোষ নিদিয়াকৈ 2 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব। ফ্ৰেণ্ডসকল, ভিডিঅ'টো চাইছে নিশ্চয়। ভিডিঅ'টো এইটোৱে কৈছে CM ছাৰে যে এইবাৰ যদি বিজেপি চৰকাৰ আহে 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব। তো ফ্ৰেণ্ডসকল, এইটো এটা ভাল খবৰ আমাৰ সকলোৰে বাবে, অসমৰ যুৱক যুৱতীসকলৰ বাবে। আগৰবাৰ যদি আপোনালোকে ক'ৰবাত চাকৰি পোৱা নাই বা অকণমান নাম্বাৰৰ বাবে যে চাকৰিটো হোৱা নাই, এইবাৰ আপোনালোকে ট্ৰাই কৰিব পাৰিব। কিয়নো ইয়াৰ আগৰবাৰ 1,64,000 জনক চৰকাৰী চাকৰি দিছে, এইবাৰ 2 লাখ। অৰ্থাৎ এতিয়াৰ পৰাই প্ৰিপাৰেশ্যন লওক। আৰু ভোটৰ বেছি দিন নাই, 9 এপ্ৰিল তাৰিখৰ পৰা ভোট হ'ব। ভোটৰ পিছত মে' মাহত ৰিজাল্ট দিব। যদিহে বিজেপি চৰকাৰ আহে তেতিয়াহ'লে এই 2 লাখ চৰকাৰী চাকৰি দিয়া হ'বই। CM ছাৰে যিটো কয় এইটো কৰে, আপোনালোকে নিশ্চয় জানে। তো ইয়াৰ আগৰবাৰ 1,64,000 জনক দিছিলে চৰকাৰী চাকৰি। CM ছাৰে অলপ আগতে আপোনালোকে ভিডিঅ'টো চাইছে যে CM ছাৰে এইটোৱে কৈছে যে এইবাৰ 2 লাখ কেণ্ডিডেটক লোৱা হ'ব চৰকাৰী চাকৰি। এইবাৰ 2 লাখ যুৱক যুৱতীক দিয়া হ'ব চৰকাৰী চাকৰি। তো বন্ধুবান্ধৱীসকল, আজিৰে পৰাই ষ্টাডি আৰম্ভ কৰক। পঢ়া শুনাতে আপোনালোকে ভালদৰে কৰক, যাতে আপোনালোকে ইয়াৰ পিছৰবাৰ 2 লাখ চৰকাৰী চাকৰিৰ ভিতৰত এটা যদি চিট ল'ব পাৰে। কাৰণ ভেকেঞ্চি ওলাবই। আকৌ গ্ৰেড 3 গ্ৰেড 4 এক্সাম হ'ব, তাৰপিছত APSCৰ এক্সাম হ'ব, তাৰপিছত টেটৰ এক্সাম হ'ব, তাৰপিছত অসম পুলিচৰতো কেইদিনমান আগতে এডভাৰ্টাইজমেণ্ট মুকলি কৰি দিছিলে। তো ইয়াৰ পিছত গ্ৰেড 3 গ্ৰেড 4 হ'ব, তাৰপিছত হ'ব APSC। এনেকুৱাকৈ ভেকেঞ্চি ওলাই থাকিব। টোটাল 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব। তো বন্ধুবান্ধৱীসকল, খুবেই ভাল খবৰ আমাৰ অসমৰ ল'ৰা ছোৱালীৰ বাবে। CM ছাৰে যিটো কৈছে এইটো কৰিবই, আপোনালোকে নিশ্চয় জানে। তো ষ্টাডি কৰক, যাতে ভালদৰে এইবাৰ চাকৰিটো ল'ব পাৰে। এই 2 লাখৰ ভিতৰত যাতে এটা চিট আপোনালোকৰ বাবে ল'ব পাৰে। তো ফ্ৰেণ্ডসকল, আজি এইখিনি ভিডিঅ' আছিলে। ভিডিঅ'টা এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।